নমস্কাৰ দৰ্শক, মই পংকজ খনিকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকলক আজি আমি এটা শস্যৰ বীজ অংকুৰিত কৰা এটা পদ্ধতি দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিছে এনেকৈ শস্যৰ বীজ অংকুৰিত কৰিব পাৰি। এতিয়া ধৰক এইটো মানে কামটো কৰিব লাগে আমাৰ বাৰিষাৰ আগমুহূৰ্তত। বাৰিষাৰ আগমুহূৰ্তত যিসকল কৃষকে ৰবি শস্যৰ খেতি কৰিম বুলি ভাবে বা ভোট জলকীয়া খেতি কৰিম বুলি ভাবে বা কেৰেলা খেতি কৰিম বুলি ভাবে, তেওঁলোকে কি হয়, মাটিবিলাক সেমেকি থাকে আৰু মাটিবিলাক মানে সেই সময়ত বৰষুণ দি থাকে বাৰিষা সময়ছোৱাত। কিন্তু আগতীয়াকৈ খেতি কৰিবলৈ হ'লে শস্যৰ বীজবিলাক মানে অলপ কেইদিনমানৰ আগতেই অংকুৰিত কৰিব লাগিব। গতিকে তেওঁলোকে এনেকুৱা কিছুমান বেড বনাই শস্য বীজ অংকুৰিত কৰিব পাৰে। দেখিছে আপোনালোকে, এজন কৃষক দেৱজিৎ চাংমাই কেনেকৈ ইয়াত তেওঁ মানে শস্যৰ বীজ অংকুৰিত কৰিবৰ কাৰণে এতিয়াৰ পৰাই প্ৰস্তুতি চলাই ৰাখিছে। সেই সময়ত মাটিটো বৰ ভাল নহ'ব আৰু মানে মাটিবিলাক শুকান হৈ থাকিব বা মাটিবিলাক তিতি থাকিব বা বীজাণু বা মানে কিছুমান ফাংগিচাইড মাটিবিলাকৰ লগত থাকিব পাৰে বা ভেঁকুৰ থাকিব পাৰে। গতিকে তেওঁ এতিয়াৰ পৰাই অক্টোবৰ বা আহিন কাতি মাহৰ কাৰণে এতিয়াৰ পৰাই তেওঁ কৃষকগৰাকী ইয়াত মানে শস্যৰ বীজ অংকুৰিত কৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছে। আপোনালোকে দেখিব পাৰে, চাওক ইয়াত মানে প্ৰায় ইয়াত এখন চাং পাতিছে, চাব পাৰে আমাৰ দৰ্শকসকলে। চাং পাতিছে আৰু চাংখনত কি কৰিছে, অলপ বাঁহ লগাইছে। তাৰপিছতে এখন মানে মাটিবিলাক শুকি যাব নোৱাৰাকৈ, পানী শুকি যাব পৰাকৈ তেওঁ কি কৰিছে, ইয়াত এখন মানে নেট লগাইছে আৰু মাটিবিলাক ৰৈছে। তাৰপিছতে মানে মাটিবিলাক এতিয়া প্ৰস্তুতি চলাইছে আৰু ইয়াতে আঘোণ মানে এইটো বুলি কয় আহিন কাতি মাহতে তেওঁ ইয়াত শস্যৰ বীজ অংকুৰিত কৰিব। আৰু তেওঁ এই কামটো কৰিছে এটা পলিহাউচৰ ভিতৰত। চাওক, এইফালেও তেওঁ কৰিছে, চাব পাৰে। আৰু এনেকৈ তেওঁ কেইবাটাও মানে জেগা বনাই লৈছে শস্যৰ বীজ অংকুৰিত কৰিবৰ কাৰণে। এই পদ্ধতিটো তেওঁ শিকিছিলে যিবিলাক কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰশিক্ষণ লৈ এই কামবিলাক তেওঁ এনেকৈ কৰিবলৈ লৈছে আৰু তেওঁ নিজৰ অভিজ্ঞতাও কিছুমান তেওঁ সংযোজন কৰিছে। এনেকৈ কৰাৰ ফলত কি হয়, শস্যৰ বীজবিলাক মানে খুব ভাল হয় আৰু পুলিবিলাক উঠাবলৈও খুব ভাল হয় আৰু ৰ'দ বৰষুণ নপৰে। গতিকে খুব এটা সুস্থ সবল পুলি এনেকুৱা এখন বীজতলীৰ পৰা আমাৰ কৃষকসকলে লাভ কৰে। তেওঁ বিশেষকৈ ভোট জলকীয়া খেতি কৰে। ভোট জলকীয়াৰ বাবে তেওঁ এতিয়াৰ পৰা এইটো কাম মানে এই প্ৰস্তুতিটো চলাই আছে আৰু তেওঁ ভোট জলকীয়াৰ বীজো অংকুৰিত কৰে। গতিকে তেওঁ এতিয়াৰ পৰা মানে এই কামটো এতিয়া প্ৰস্তুতি চলাইছে প্ৰায় এতিয়া 6 মাহ আগৰ পৰাই। আমাৰ যিসকল কৃষকে খেতি কৰে বা কৃষক আছে, তেওঁলোকে এনেকুৱা কিছুমান পদ্ধতি বা আইডিয়া লৈ কামবিলাক আগবঢ়াই নিব লাগে। তেতিয়া নিশ্চিতভাৱে আমাৰ কৃষকসকলো মানে এজন ভাল কৃষক হ'ব পাৰিব আৰু তেওঁলোকৰ অৰ্থনৈতিকভাৱে অৱস্থা তেওঁলোকৰ টনকিয়াল হ'ব। ধন্যবাদ।